হনুমানৰ সাগৰ লংঘন উদ্যোগ। শেষত বায়ুপুত্ৰই প্ৰসন্ন হৃদয়েৰে থিয় হৈ ৰামৰ জয় দিব ধৰিলে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। যুৱৰাজ অংগদক আলিংগন কৰি বন্দনীয় সকলোকে বন্দনা কৰিলে। আন কপিসকলক আলিংগন কৰিলে। সকলোকে উল্লাসিত হৈ ক'ব ধৰিলে, মই যেতিয়া সাগৰ পাৰ হ'বলৈ জাঁপ দিম তেতিয়া মোৰ ভাৰ ধৰণীয়ে সহিব নোৱাৰিব। গতিকে ব'লা সকলো মহেন্দ্ৰ ভূধৰলৈ যাওঁ। সেই পাহাৰৰ ওপৰৰ পৰা মই জাঁপ দিম। কথা শুনি কপিসকলে পৱন নন্দনক আগ কৰি সেই পাহাৰত উঠিলগৈ। পৰ্বতত উঠাৰ লগে লগে সিংহ, বাঘ, পৰ্বতীয়া সাপ আদি পলাবলৈ ধৰিলে। হনুমানে 40 যোজনৰ তনু ধাৰণ কৰিলে। আকাশত গা গহনা খালেগৈ। হনুমানে মহেন্দ্ৰ পাহাৰত শোভা কৰিলে। অমৰ কিন্নৰসকলেও সেই সময়ত তেওঁক চাবলৈ আহিছে। বিদ্যাধৰ, অপ্সৰা, গন্ধৰ্ব, নাগগণ, যক্ষ, ভূত, সিদ্ধ, মুনিগণ, তপোধন সকলোৱে মিলি নানান ফুলৰ এডাল মালা গাঁঠিলে। সেই মালা যুৱৰাজে নিজে হাতত লৈ পৱন তনয়ৰ কণ্ঠত সমৰ্পণ কৰিলে। তাৰ পিছত হনুমানে পূবফালে মুখ কৰি ভক্তিযুক্তভাৱে দণ্ডৱতে নতি কৰিলে। গণেশ আদি পঞ্চদেৱ, দিকপাল প্ৰতি, অষ্টলোকপাল, উমা মহেশ্বৰক বন্দনা কৰিলে। কুবেৰ, বৰুণ, পুৰন্দৰ, ব্ৰহ্মা, বিষ্ণু, অঞ্জনা, কেশৰী, বায়ু ডাঙৰ ডাঙৰ কপিসকলক একভাৱে বন্দিলে। লক্ষ্মণ, জানকীৰ চৰণ সেৱা কৰি ৰামচন্দ্ৰক চিন্তা কৰিবলৈ ধৰিলে। চিন্তাৰ লগে লগে হৃদয়ত ৰঘুবৰে দেখা দিলে। মাৰুতিয়ে ৰামক দেখি মনেৰে আদৰ কৰি ক'লে, হে ৰাম ৰাম, জয় জয় ৰামচন্দ্ৰ ৰঘুকুলপতি, কৃপামৃত দিয়া মোৰে অগতিৰ গতি, তুমি যদি চাহ প্ৰভু হইয়া সদয়, তবে পিপিলিকা মেৰু তুলিতে পাৰ, পৰমাণু দেখিতে পাৰয় অন্ধজন, পংগু পাৰে পৰ্বতক কৰিতে লংঘন, হে ৰাম এহি মত সাহসতে হেন গুৰু কাজ, কৰিবাক সাহসক ঋষু ৰঘুৰাজ, যদি সিদ্ধ নকৰা তুমি সেহি কামে, দুখ হ'ব তব প্ৰভু কল্পতৰু নামে, এ ৰাম অতএব তব পদে করু নিবেদন, কৰা মোক প্ৰতি কৃপা কটাক্ষ অৰ্পণ, এহি মতে নিবেদন কৈলা হনুমান, কটাক্ষতে অনুমতি
দিলা ভগৱান তাৰ পাছে অন্তৰত ভৈলা অন্তৰ্ধান প্ৰভু নাহি দেখিবিৰ তেজিলে কধ্যান তাৰ পাছে অন্তৰত ভৈলা অন্তৰ্ধান প্ৰভু নাহি দেখিবিৰ তেজিলে কধ্যান প্ৰভুৰ অনুগ্ৰহ পাই হনুমানৰ মনত আনন্দ। তেওঁ কপিগণক ক'লে, মই এতিয়া আৰু কোনো চিন্তা নকৰোঁ। ৰামে মোৰ প্ৰতি কৃপা কটাক্ষ ভাজন হৈছে। এতিয়া সাগৰ গোখোজৰ নিচিনা দেখিছোঁ। শতকোটিবাৰ পাৰ হ'বলৈ মন গৈছে। ৰাৱণক সবংশে বধিবলৈ সাহস হৈছে। লংকাখন ইয়ালৈ লৈ আনিব পাৰোঁ। সাগৰৰ পানী পান কৰিব পাৰোঁ। মাৰুতিৰ কথা শুনি বান্দৰবিলাক আনন্দিত হ'ল। হনুমানে পুনৰ অংগদক আলিংগন কৰি বৃদ্ধ কপি জাম্বুৱানৰ চৰণ বন্দনা কৰি সাগৰ পাৰ হ'বলৈ দক্ষিণ ফালে থিয় হৈ ৰামচন্দ্ৰৰ পদ হৃদয়ত স্থাপন কৰিলে।